আকু এবার মোদি সরকার, আকু এবার মোদি সরকার, আকু এবার মোদি সরকার, আকু এবার মোদি সরকার। রূপহী আমার অসম, ভারতীয়ার কোন রকম গঢ়িবলে আমি এখন প্ৰগতিশীল কোন রকম। দলে বলে যাওয়া একেলগে পদুমৰ চিনত তাকো ভোট দিবলে। আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ। আন্ধাৰ আদৰি ঘৰে ঘৰে পোহৰ বিয়পিল, বিজেপিৰ শাসন কালত কত হাঁহি উভতিল। শিক্ষা দীক্ষা দিশত হওক বা দেশৰ এই প্ৰগতিত, ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত কত হাঁহি বিয়পিল। তিনিখনকৈ দলং নিৰ্মাণেৰে অসমৰ নাম উজ্বলিল, প্ৰায় প্ৰশমনেৰে সোজা কণ্ঠক চৰ্দাৰে সোঁৱৰিল। লেপেট কটাত গেছ কেকাৰ অসমতো এইমছ, আমাৰ ইয়াতো আজিকালি হয় ইণ্টাৰনেশ্যনেল গেমছ। বিজেপিৰে লক্ষ্য সবৰে স্বাস্থ্য সুৰক্ষা, সবকা সাথ সবকা বিকাশ বিজেপিৰ প্ৰতিজ্ঞা। আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ। লুইতাৰু বৰাকৰ দুয়ো পাৰো জ্বলিল, পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলিল। ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশিল, দুৰ্নীতি কুশাসন নিমিষতে আঁতৰিল। ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল, বাটে ঘাটে উন্নয়নৰ নিচান জিলিকিল। দলে বলে যাওয়া একেলগে পদুমৰ চিনত তাকো ভোট দিবলে। আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ। কেঁচা পাতত টেক্স নাই আৰু ম্যাদী পট্টাৰ মাটি পায়, ঘৰে ঘৰে আই মাতৃয়ে উজালাৰে গেছ পায়। অসম আজি আগবাঢ়ি গ'ল, উদ্যোগীকৰণ হ'ল, তৈল ক্ষেত্ৰত বিনিয়োগ 40,000 কোটি।